ৰাজ্যত পুনৰ হ'ব কা বিৰোধী আন্দোলন সংবাদমেলযোগে ঘোষণা কৰিলে আসুসহ ৩০ জনগোষ্ঠীয় সংগঠনে ৪ মাৰ্চৰ পৰা ৰাজ্যজুৰি হ'ব অহিংস গণতান্ত্ৰিক আন্দোলন ৪ মাৰ্চত সমগ্ৰ ৰাজ্যতে হ'ব বাইক ৰেলী প্ৰতিখন জিলা সদৰতে হ'ব এই বাইক ৰেলী প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ সময়তো ৰাজ্যত হ'ব আন্দোলন ৮ আৰু ৯ মাৰ্চত গণতান্ত্ৰিক আন্দোলন হ'ব সমান্তৰালভাৱে ৮ মাৰ্চত কা আন্দোলনৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জনাই বন্তি প্ৰজ্বলন হ'ব প্ৰতিখন আঞ্চলিকত ৯ মাৰ্চত পুৱা ৬ বজাৰ পৰা ১২ ঘণ্টীয়া কাৰ্যসূচী সমান্তৰালভাৱে অব্যাহত থাকিব আইনী যুঁজ পৰৱৰ্তী সময়ছোৱাত কাৰ নিয়মাৱলী ঘোষণা কৰাৰ দিনাই ৰাজ্যজুৰি দাখ কৰা হ'ব নিয়মাৱলীৰ প্ৰতিলিপি প্ৰতিখন জিলা সদৰত কৰা হ'ব সত্যাগ্ৰহ সংবাদমেলৰ জৰিয়তে এই কথা স্পষ্ট কৰিলে আসু নেতৃত্বই আমি আজিৰ সভাৰ পৰা এইটো স্পষ্ট কৰি দিব খুজি যে আমাৰ ধাৰাবাহিক আন্দোলন হ'ব শান্তিপূৰ্ণ অহিংস আৰু গণতান্ত্ৰিক হ'ব আৰু এই অহিংস শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলন আৰু আইনগত যুঁজ সমান্তৰালভাৱে আগবাঢ়িব আৰু এই আন্দোলনৰ কাৰ্যসূচী আগুৱাই নিওঁতে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দৃষ্টিত যাতে আঁচোৰ নপৰে সেই সম্পৰ্কটো আমি স্থিৰ সিদ্ধান্তলৈ আমি আগবাঢ়ি যাম অসম চৰকাৰে শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলনত যাতে দমন কৰিবলৈ যাতে কোনো পৰিকল্পনা নকৰে কাৰণ শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলনৰ শক্তি কিন্তু অদ্ভুত আৰু আমাক যিমানেই পৰিচিত নকৰক কিয় আমি অহিংস শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলনে আমি আগুৱাই লৈ যাম আজি আছো ৩০টা জনগোষ্ঠীয় সংগঠন আমি একেলগে আছো নেছো আছে ৭খন ৰাজ্যৰ হৈ গতিকে আইনগত পদক্ষেপ কি হ'ব আইনগত যুঁজ কি হ'ব এই সম্পৰ্কত আমাৰ উচ্চতম ন্যায়ালয়ৰ অধিবক্তাৰ লগত আমি আলোচনা কৰি আছো সময়ত আইনগতভাৱে অধিবক্তাৰ পৰামৰ্শৰ মৰ্মে যি পদক্ষেপ ল'ব লাগে আইনগত যুঁজৰ কাৰণে সেই পদক্ষেপ লৈ আমি আগবাঢ়ি যাম যি আমাৰ সমমহাপূৰ্ণ তেখেতসকলৰ লগতে আমি ঐক্যবদ্ধ আন্দোলন কৰিছিলোঁ আন্দোলন কৰি যাম এতিয়া অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ অসম আন্দোলনৰ মূল অংশীদাৰ সদৌ অসম কৰ্মচাৰী পৰিষদ অসম আন্দোলনৰ লগত জড়িত আন সংগঠন সকলোৰে লগত আমি কথা পাতিম আৰু সকলোৰে লগত আমি ঐক্যবদ্ধভাৱে আমি আগবাঢ়ি যাম